নমস্কাৰ স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ড, যদি আপোনালোকে SSC নতুন ভেকেঞ্চিৰ কাৰণে অপেক্ষা কৰিছিল তেনেহ'লে আপোনালোকৰ কাৰণে আহিছে এটা ভাল খবৰ। কিয়নো SSCৰ আজি এটা ইম্পৰ্টেণ্ট আপডেট আহিছে। আজি হৈছে 15 জুন আৰু 15 জুন তাৰিখে SSCৰ ফালৰ পৰা এটা নতুনকৈ ইম্পৰ্টেণ্ট আপডেট আহিছে। আৰু SSC যিখিনি নতুনকৈ ভেকেঞ্চি মুকলি কৰা হ'বলৈ গৈছে সেই ভেকেঞ্চিখিনিৰ এতিয়া কেলেণ্ডাৰ মুকলি কৰিছে। যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেনে বলক ফ্ৰেণ্ড, পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড, যদি আপোনালোকে SSC নতুন ভেকেঞ্চিৰ কাৰণে অপেক্ষা কৰিছিল তেনেহ'লে আপোনালোকৰ কাৰণে আহিছে এটা ভাল খবৰ। কিয়নো SSCত যিখিনি নতুনকৈ পদ মুকলি হ'বলৈ গৈ আছে 2024-25 বৰ্ষৰ কাৰণে সেই ভেকেঞ্চিখিনিৰ কেতিয়া মুকলি কৰা হ'ব, কিমান তাৰিখে মুকলি কৰা হ'ব তাৰ ডেটটো মুকলি কৰিছে। ইতিমধ্যে কেলেণ্ডাৰ মুকলি কৰিছে SSCৰ ফালৰ পৰা। তো যদি আপোনালোকে অপেক্ষা কৰিছিল যে নতুন ভেকেঞ্চিৰ কাৰণে তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো আপোনালোকে কেলেণ্ডাৰখন আপোনালোকক দেখুৱাই দিছোঁ। SSCয়ে যিখিনি ভেকেঞ্চি মুকলি হ'বলৈ গৈ আছে হাই ছেকেণ্ডাৰী লেভেলৰ ভেকেঞ্চিখিনি ইতিমধ্যে মুকলি হৈছে। আৰু যিখিনি গ্ৰেজুৱেট লেভেলৰ ভেকেঞ্চি আছে সেই ভেকেঞ্চিখিনি অহা 24 জুন তাৰিখে ইয়াৰ মুকলি হ'ব। আৰু ইয়াৰ 24 জুন তাৰিখৰ পৰা ইয়াৰ এপ্লাই ষ্টাৰ্ট হ'ব। আৰু যিখিনি MTS অৰ্থাৎ মাল্টিটাস্কিঙৰ ভেকেঞ্চি আছিল, হাবিলদাৰৰ ভেকেঞ্চি মুকলি কৰা হ'ব। সেই আপোনালোকৰ 27 জুন তাৰিখে এই ভেকেঞ্চিখিনি মুকলি কৰা হ'ব। আৰু যিখিনি ষ্টেন'গ্ৰাফাৰ গ্ৰেড C গ্ৰেড D এক্সামিনেশ্যন 2024 যিখিনি ষ্টেন'গ্ৰাফাৰৰ ভেকেঞ্চি এই ভেকেঞ্চিখিনি 26 জুলাই তাৰিখে এই ভেকেঞ্চিখিনি মুকলি কৰা হ'ব। আৰু যিখিনি আপোনাৰ জুনিয়ৰ হিন্দী ট্ৰেন্সলেটৰ এণ্ড ছিনিয়ৰ হিন্দী ট্ৰেন্সলেটৰ এক্সামিনেশ্যন 2024 যিখিনি জুনিয়ৰ হিন্দী ট্ৰেন্সলেটৰ আৰু জুনিয়ৰ ট্ৰেন্সলেটৰ ছিনিয়ৰ হিন্দী ট্ৰেন্সলেটৰো ভেকেঞ্চি আছে সেই ভেকেঞ্চিখিনি অহা 2 আগষ্ট তাৰিখে এই ভেকেঞ্চিখিনি মুকলি কৰিব। আৰু 2 আগষ্ট তাৰিখৰ পৰাই ইয়াৰ এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব। আৰু ইম্পৰ্টেণ্ট কথাটো হৈছে যে বহুতো কেণ্ডিডেটে SSC GDৰ ভেকেঞ্চিখনৰ কাৰণে অপেক্ষা কৰি থাকে। GD যিখিনি BSF CRPF SSB ITBP এইখিনি ভেকেঞ্চি আছে ভেকেঞ্চিখিনি কেতিয়া মুকলি কৰিব সেইটো বহুত কেণ্ডিডেটে বহুত ল'ৰা ছোৱালীয়ে অপেক্ষা কৰি থাকে। তো আপোনালোকক জনাই দিওঁ যে যেখানে SSC GDৰ ভেকেঞ্চি অহা 27 আগষ্ট তাৰিখে এই ভেকেঞ্চিখিনি মুকলি কৰিব। আৰু আপোনালোকৰ 27 আগষ্ট তাৰিখৰ পৰা ইয়াৰ এপ্লাই ষ্টাৰ্ট হ'ব। যদি আপোনালোকে এই ভেকেঞ্চিৰ কাৰণে অপেক্ষা কৰিছিল তেনেহ'লে আপোনালোকৰ কাৰণে এইটো বহুতেই ভাল খবৰ। তো আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক। কিয়নো 27 আগষ্ট তাৰিখে যেতিয়া ভেকেঞ্চিখিনি মুকলি কৰা হ'ব ইয়াৰ লাষ্ট ডেটটো 5 অক্টোবৰলৈ থাকিব। আৰু ইয়াৰ যিটো এই এক্সামটো আপোনালোকৰ 2024-25 বৰ্ষৰ জানুৱাৰী ফেব্ৰুৱাৰীত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। তো আপোনালোকে যদি SSC GDৰ কাৰণে যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে তাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই থাকক এতিয়াৰ পৰাই। তো আপোনালোকে তেতিয়াই ভালদৰে সফল হ'ব পাৰিব। তো এইটো আছিল আজিৰ ভিডিঅ'। আৰু আপোনালোকে বহুতে SSC GDৰ যিখিনি CBT এক্সাম হৈ গৈছে 2023-24 বৰ্ষৰ সেই ভেকেঞ্চিৰ এতিয়া ফিজিকেলৰ ৰিজাল্টৰ কাৰণে আপোনালোকে ৱেইট কৰিছে। তো খুব সম্ভৱ আপোনালোকৰ নেক্সট সপ্তাহতে SSC যিটো ফিজিকেল টেষ্ট আছে সেই ফিজিকেল টেষ্টৰ আপোনালোকৰ ৰিজাল্টটো মুকলি কৰিব। আপোনালোকে কিছুদিন ধৈৰ্য ধৰক, এইটো অতি সোনকালে আপোনালোকৰ এই ৰিজাল্টটো মুকলি কৰিব। তো আপোনালোকে নিশ্চয় SSCৰ ফালৰ পৰা আপডেটৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো ফ্ৰেণ্ডছ ভিডিঅ'টো লগৰ বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেনে ফ্ৰেণ্ড ধন্যবাদ। জয় আই অসম।